ৰাজ্যৰ ইতিহাসত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। এবাৰ ধুবুৰীৰ চাপৰত ৩৫০০ বিঘা ভূমি ৩খন গাঁও প্ৰায় ১০,০০০ লোকৰ উচ্ছেদৰ প্ৰস্তুতি। চৰকাৰী ভূমি দখল কৰা সকলক উচ্ছেদৰ পূৰ্বে ভূমি এৰাৰ অনুৰোধ মুখ্যমন্ত্ৰীৰ। ধুবুৰীৰ বিলাসীপুৰত বৃহৎ উচ্ছেদৰ বাবে সাজু আৰক্ষী প্ৰশাসন, হাজাৰ হাজাৰ নিৰাপত্তাৰক্ষীৰ বিলাসীপুৰত যুদ্ধসদৃশ পৰিৱেশ। ৮ জুলাইত অঞ্চলটোত উচ্ছেদ চলিব বুলি জনালে মুখ্যমন্ত্ৰীয়ে। ৪০,০০০ কোটি টকীয়া তাপবিদ্যুৎ প্ৰকল্পৰ বাবে অধিগ্ৰহণ কৰিব ৪,০০০ বিঘা ভূমি। চাবৰ ৰাজু চক্ৰৰ অধীনৰ সন্তোষপুৰ চৌৰাবাসৰ আৰু চিৰাকুটা গাঁৱত চলিব এই বৃহৎ উচ্ছেদ। ইতিমধ্যে জিলা প্ৰশাসনে সেই সময় বান্ধি দিয়াৰ পিছতে গাঁওবাসী ৰাইজৰ মাজত সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতিৰ। অঞ্চলজুৰি কৰ্তন কৰা হৈছে বিদ্যুৎ সেৱা। প্ৰশাসনৰ উচ্ছেদৰ ভয়ত এইদৰে নিজৰ আপোন ঘৰখন ভাঙি বিভিন্ন অঞ্চললৈ যাত্ৰা অঞ্চলবাসী গয়াৰ। সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত বিভিন্ন দল সংগঠন তথা ৰাইজৰ প্ৰক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কেৱল ৰাজনৈতিক স্বাৰ্থত মুছলিম সংখ্যালঘু শাসিত অঞ্চলসমূহত অমানৱীয়ভাৱে দয়া নাই মায়া নাই নীতিৰে উচ্ছেদ আৰম্ভ কৰাৰো এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। বিলাসীপুৰৰ পৰা ষ্টাফ ৰিপৰ্টাৰ মিনাৰ হুছেইনৰ ৰিপৰ্ট NE24। আমি আমাকে নিয়ে যাওয়া থেকে সহ্য করা হয় না বাবু। আর 2 দিন ধরে বাবু 3 দিন ধরে খাওয়া দাওয়া নাই। নাতি মুতে এসে বকুল থাকবো রে কথা তো ভাত খাও, ভাত তো বেড়ে যায় দাদা, ভাত বেড়ে যায় না, কি করবো? এই সরকার অনুরোধ কৰিছো, এই মানৱীয়তা কাম আপোনালোকে এদিন না এদিন ভুগিব লাগিব। এই বুঢ়া মানুহ এই বাচ্চাতে যিহেতু কান্দি আছে, এই চৰকাৰে হকিয়াই দিছো, অতি সোনকালে মানুহবিলাক ব্যৱস্থা কৰক, অন্যথাই নহ'লে নিজৰ জীৱন দিবলৈ বাধ্য হ'ম। কোনে দেই নিদেই মোৰ জীৱন মই দিবলৈ বাধ্য হ'ম। এই মানুহৰ যদি সংস্থা আপোনালোকে নিদে, এই দুখীয়া মানুহ, এই গৰীব মানুহ, এই বাচ্চা কাচ্চা, এই মাৰ নিচিনাকে মানুহ ক'ত যাব? এটা অলপ মানৱতা নাই নেকি আপোনালোকৰ? অলপ দূৰত নাই নেকি? চৰকাৰে ঘকিয়াই দিছো, হিমন্ত চৰকাৰক আমি অনুৰোধ কৰিছো বাৰ মানুহবিলাক সংস্থা দিয়াৰ ব্যৱস্থা কৰক, মানুহবিলাক জাগা দিয়াৰ ব্যৱস্থা কৰক। ইয়াৰ পুৰাণা মানুহ ক'ত যাব? আপোনালোকৰ ঠিক আছে, বিঘাই বিঘাই মাটি আছে, আজি আপোনাৰ ইমান MLA বিলাক বিঘাই বিঘাই মাটি ৰাখিছে, তাক আদানি দিয়ক। আপোনালোকৰ মুখ্যমন্ত্ৰীৰ পত্নী বিঘাই বিঘাই মাটি লৈ তাকে কোম্পানী আছে, সেইবিলাক কিয় আদানিক নিদিয়ে? মিনিষ্টাৰে পত্নীসকলক মিনিষ্টাৰৰ নামত বিঘাই বিঘাই মাটি আছে, সেইবিলাক কিয় আদানিক নিদিয়ে? এই দুখীয়াৰ মাটি কিয় কাঢ়ি লৈ আছে? আপোনালোকে মানুহবিলাক নাভাবে নেকি? আপোনালোকৰ দেশৰ আইন মতে যে যদি দেশৰ নাগৰিক আছে তাক মাটি দিয়াৰ দায়িত্ব আপোনালোকৰ চৰকাৰৰ আছে, ঘৰ বাৰী দিয়াৰ দায়িত্ব আছে। কেনেকৈ কান্দি আছে? অতি সোনকালে অনুৰোধ কৰিছোঁ চৰকাৰক, আমি বিনম্ৰে অনুৰোধ কৰিছোঁ, মই পায়ে হাতে ভৰি ধৰি অনুৰোধ কৰিছোঁ, মানুহবিলাক সংস্থা দিয়াৰ ব্যৱস্থা কৰক। আজি কান্দিছে, তাৰ নাতি কৈছে সৰু মানুহ যে আমি ক'ত যাম? দাদা আপোনালোকৰ আমাৰ ঘৰ এৰি ক'ত লৈ যায়? ইয়াৰ কাম কিন্তু আপোনালোকক লাগিব, অন্যথাই এই মানুহবিলাকক ভুল নবুজিব। অনুৰোধ কৰিছোঁ বিনম্ৰে, এই দুখীয়া মা কাকি অলপ হ'লেও জাগাৰ ব্যৱস্থা কৰক, আমি বাৰ অনুৰোধ কৰিছোঁ। মানুহবিলাকৰ চৰকাৰৰ এটা দায়িত্ব হ'ল খাদ্য, বস্ত্ৰ, শিক্ষা, এইবোৰ হ'ল মানুহৰ মৌলিক অধিকাৰ, গণতান্ত্ৰিক অধিকাৰ, এই সাংবিধানিক অধিকাৰ। এই চৰকাৰে সমস্ত অধিকাৰ খৰ্ব কৰি এই মানুহবিলাকক অবৈধভাৱে 30, 40, 50 বছৰৰ পৰা এই অঞ্চলত বসবাস কৰি আছে। এই মানুহৰ হঠাৎ এই চৰকাৰে সিদ্ধান্ত লৈ তেওঁলোকক ঘৰ বাৰী উচ্ছিন্ন কৰি আছে। কিন্তু আপোনালোকে জানে যে এই মানুহবিলাক ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত পৰি তেওঁলোকৰ মাটিৰ ভেটি সব হেৰুৱাই এই অঞ্চলত তেওঁলোকে বসবাস কৰিছিল। বিগত দিনত আপোনালোকে এই কথাটোও লগতে ক'বলৈ আমি বাধ্য যে অসম এই দেশ স্বাধীন হোৱাৰ 68 বছৰ হ'ল। 68 বছৰৰ 65 বছৰ কাল এই দেশ কংগ্ৰেছ শাসন কৰিলে, কিন্তু কংগ্ৰেছে বিগত দিনে এই মানুহবিলাকৰ মাটিৰ পট্টা নিদিয়াৰ কাৰণে আপোনালোকে জানে তৰুণ গগৈ
চৰকাৰৰ কাৰ্যকালত 2011-13 চনত ৰকিবুল হুছেইনৰ নেতৃত্বত কেবিনেট এটা সিদ্ধান্ত লৈছিল য'তে চৰকাৰী মাটিত মানুহে বসবাস কৰি আছে যিকোনো চৰকাৰ যেতিয়াই তেতিয়াই তেওঁলোকক উচ্ছেদ কৰিব পাৰিব। কিন্তু এইটো কৰিলে কিন্তু সেই মানুহবিলাকৰ মাটিৰ পট্টা নিদিয়াৰ কাৰণে এই মানুহবিলাকক দীৰ্ঘদিনে এই চৰকাৰবিলাকক ভোট দি আহিছিল। তেওঁলোকে এই দেশৰ নাগৰিক, এই ভাৰতবৰ্ষৰ নাগৰিক, তেওঁলোকৰ মৌলিক অধিকাৰ খৰ্ব হৈছে। আমি এই চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ আৰু লগতে দাবী জনাইছোঁ যে এই মানুহবিলাকক বিকল্প এটা সংস্থাপন দি তেওঁলোকৰ ঘৰ বাৰীৰ ব্যৱস্থা কৰি দি তেওঁলোকক উচ্ছেদ কৰক। চৰকাৰৰ প্ৰয়োজনত লাগে যদি আন্তৰিকতাৰে লওক, তেওঁলোকে এইটো আপত্তি কৰা নাই। কিন্তু তাৰ পৰিৱৰ্তে এই মানুহবিলাকক এটা ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকক কি কৰি আছে, এটা ঘৰত এটা বাউণ্ডাৰীত 4-5টা পৰিয়াল থাকে, তাৰ এটা পৰিয়ালক মাত্ৰ 50,000 টকা দি গোটেই মানে 4টা পৰিয়ালক এটা পৰিয়াল বনাই তেওঁলোকক 50,000 টকা দি বয়জেৰালকা নামৰ এটা জেগাত সেই ব্ৰহ্মপুত্ৰ নদীৰ মাজত তাতে তেওঁলোকক 1 কাঠাকৈ মাটি দি তেওঁলোকক তাতে যাবলৈ দিছে। আৰু আপোনালোকে চাওক, 4টা পৰিয়াল এটা পৰিয়াল বনাই 1 কাঠাকৈ মাটি দিলে তেওঁলোকৰ সেই ঘৰ বাৰী এটা ঘৰে নুঠিব, কেনেকৈ থাকিব? কিমান বঞ্চনা কৰিছোঁ। আমি এই চৰকাৰক দাবী জনাইছোঁ এই মানৱীয় দৃষ্টিত এওঁলোকক এটা বিহিত ব্যৱস্থা কৰিব লাগে। এই চাপৰ চাৰ্কেলৰ আণ্ডাৰত কোনোবা জেগাত আপোনালোকে 100 বিঘা বহু মাটি আছে, সেই মাটিত তেওঁলোকক সংস্থাপন দিয়ক। তেওঁলোকক কমচে কম 1 বিঘাকৈ ভিটি মাটি আৰু 4 বিঘাকৈ খেতি মাটি দি তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ক। এইটো আমি চৰকাৰক দাবী জনাইছোঁ। আৰু লগতে চৰকাৰক আমি দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ, আপোনালোকে জানে অসমত এনেকুৱা লাখ লাখ বিঘা জমি খালী হচন পৰি আছে। সেই জমি এই হিমন্ত চৰকাৰে দেখা নাই। য'তে মুছলমান তাতে এই চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে ইচ্ছাকৃতভাৱে উচ্ছেদ কৰি আছে। এইটো অসমৰ ৰাইজে চাই আছে। অহা 26ত অসমৰ আমাৰ হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধ সৰ্বজাতিয়েই এই চৰকাৰক উচিত জবাব দিব। এইটো নিশ্চয় সমাগত দিনত আপোনালোকে দেখিবলৈ পাব। ধন্যবাদ। একটা মেট্রিক দেব, এই সময় মেট্রিকের সময় বেন আমরা এরকম হারাশাস্তি করতেছে। আমাদের বেটি যখন কলেজে থাকবো, কলেজ থেকে আমরা 4টা বেটি কামলে বেশি খাই আমরা। এই বর্তমান জাগির এরকম হারাশাস্তি করতেছে। এই হারাশাস্তির আঙ্গুর দিল ভাই সরকারের কাছে অনুরোধ জানাইলাম, আঙ্গুর জানি কোনো একটা জায়গায় স্থান দেয়। আমার এই বেটিটা তো সামনে পরীক্ষা দেবো, এই পরীক্ষার টাইমে আমার আর কোনো কথাই আসে না। বর্তমান মূলবি পাস করবো, আর 6টা মাস আছে সামনে। আমার বড় বেটিটার মেট্রিক পরীক্ষা, আমি মেট্রিক পরীক্ষাতে না গিয়ে তার মধ্যে সময় এসে গেছে। কারণ আমার এই ঘর বাড়ি ভাড়ায় খাড়া মানুষ, এই মানুষজন থুইয়া হেরা ভাড়ায় খাটকই না। এই বেটিগুনা এখন আমি স্থান দিয়ে আঙুর পড়াশোনা করাবো, বেটিগুনা পড়াশোনায় করাবো। আঙুর এই টেনশনে দেন 2টা ঘর বাড়ি এখন এমন জায়গায় নিয়ে গেতাইছি আমরা যে 2টা বস্তু নিয়ে একখানে থুমু, আঙুর সেই স্থানটা নাই, কোনো জায়গা বাসা নাই আঙুরে। আর আঙ্গুর সরকারে এরকম মুসলমান মানুষের শাস্তি দিতেছে। এই শাস্তির বিনিময়ে কি করবো সরকারের কাছে আঙ্গুর জানান কর্তব্য আমরা জানা দিলাম। কি করবো আঙ্গুর ব্যবস্থা জানি করে।